এইগৰাকীয়ে হ'ল সেইগৰাকী জ্ঞানশ্ৰী বৰা বাইদেউ। মই আজি জ্ঞানশ্ৰী বৰা বাইদেউৰ আচল মুখা, ঠিক আছে, আচল মুখাখন মই খুলিম, ঠিক আছে। আচল যোনটো চৰিত্ৰ, আচল চৰিত্ৰটো মই উদঙাই দিম। আৰু আপোনালোকেতো গমেই পায়, মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, যি ক'ম সত্য ক'ম, মই কালৈ ভয় নকৰোঁ, যি ক'ম সত্যটো ক'মেই। সত্যত মই মাত মাতিবলৈ ভয় নকৰোঁ। এগৰাকী হ'ল সেইগৰাকী জ্ঞানশ্ৰী বৰা বাইদেউ। জ্ঞানশ্ৰী বৰা বাইদেউ আচল চৰিত্ৰটো মই উদঙাই দিম, ঠিক আছে। বাকী যে কি নহওক, মই ভিডিঅ'টোৰ মাজলৈ সোমাই যাম বাৰু। তাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, যদিহে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। কিন্তু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো চাই কমেণ্ট এটা কৰিবলৈ কিন্তু শেষত নাপাহৰিব, ঠিক আছে। মই আপোনালোকক এখন ফটো দেখাইছোঁ, আপোনালোকে এই ফটোখনলৈ মন কৰক। এই ফটোখনত আপোনালোকে কি এনে এটা কিবা বেয়া কিবা দৃশ্য দেখা পাইছে? মই আপোনালোকক সুধিছোঁ, আপোনালোকে কমেণ্ট কৰক, যিহেতুকে আপোনালোক ৰাইজ, আপোনালোক দৰ্শক হয়, ঠিক আছে। তো এই ফটোখনত আপোনালোকে এনে এটা কি নেদেখিবলগীয়া কিবা এটা দৃশ্য দেখা পালে? কি দেখা পালে? কমেণ্ট এটা কৰক। কিবা বেয়া কিবা দেখা পালে নেকি? তো মই এতিয়াই কৈ দিব বিচাৰিছোঁ, আচলতে বৰ্তমান সময়ত একাংশ লোকে এই জ্ঞানশ্ৰী বৰা বাইদেউক এনেকুৱাকৈ ট্ৰল কৰিছে, এনেকুৱাকৈ থকা সৰকা কৰিছে, এনেকুৱাকৈ কিছুমান কথা কৈছে। আচলতে সাধাৰণ কোনোবা লোক হোৱা হ'লে, সাধাৰণ কোনোবা মানে মানুহ হোৱা হ'লে হয়তো বেলেগ কিবা সিদ্ধান্ত লৈ ল'লে হয়। কিন্তু জ্ঞানশ্ৰী বৰা বাইদেউ এনে এগৰাকী নাৰী, যিগৰাকী নাৰী কালৈকো ভয় নকৰে, ঠিক আছে। সঁচা অৰ্থত মাত মাতে, যুক্তি দেখাই কথা কয়, মানে এনে এগৰাকী বজ্ৰকণ্ঠৰ এগৰাকী নাৰী। আচলতে গোটেই কথাখিনি মই কৈ দিছোঁ। আচলতে মই যোনটো চৰিত্ৰ উদঙাম বুলি কৈছিলোঁ, আচলতে প্ৰকৃত চৰিত্ৰটো হ'ল এই জ্ঞানশ্ৰী বৰা বাইদেউ এগৰাকী সৎ সাহসিকতাৰ এগৰাকী নাৰী। আচলতে প্ৰকৃত চৰিত্ৰটো এইটো। কিন্তু একাংশ লোকে এতিয়া বিপথে পৰিচালিত কৰি আছে, এনেকুৱা ধৰণে কিছুমান নিউজ প্ৰচাৰ কৰিছে। হয়তো জ্ঞানশ্ৰী বৰা বাইদেউ সেই নিউজবিলাক দেখিছে, আৰু লগতে আপোনালোকেও সেই নিউজবিলাক দেখিছে। কিন্তু মই ক'ব বিচাৰিছোঁ গোটেই ডিটেইলছত কাহিনীটো। আমাৰ অখিল দা, ঠিক আছে, অখিল গগৈৰ মাতৃ এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। অখিল গগৈৰ মাতৃৰ যিহেতুকে আমাৰ এই পৃথিৱীত যিহেতুকে নাই, বিদায় ল'লে, তো অখিল গগৈৰ মাতৃ নোহোৱাৰ কাৰণে জ্ঞানশ্ৰী বৰা বাইদেউ এনেকৈ বিভিন্ন ধৰণৰ যোনসকল লোক আছে, চিনা জনা লোক আছে, সকলো ৰাইজে গৈ অখিল গগৈ ককাইদেউৰ ঘৰত গৈ সমবেদনা জ্ঞাপন কৰিছে, বা এনেকৈ গৈ সকলোৱে মাত এষাৰ লগাইছে। তাত জ্ঞানশ্ৰী বৰা বাইদেউ উপস্থিত আছিল। আৰু জ্ঞানশ্ৰী বৰা বাইদেৱে কোনোবাই কাৰোবাৰ লগত এখন ফটো মাৰিবৰ কাৰণে যদি ওচৰত ৰখি দিয়েগৈ, আচলতে মুখখন এটা লাগিলে মনত যিয়ে ভাৱ নাথাকক কিয়, হাঁহি এটা মাৰি মানে সুন্দৰকৈ ফটোখন উঠিবলৈ চেষ্টা কৰে। এইটো কি বেয়া কথা নেকি? ফটো এখন মাৰিছে, ফটোখন মাৰোঁতে মুখখন হাঁহি এটা দি ফটোখন উঠাটো কি এইটো বেয়া কথা নেকি? এইটোতো কোনো বেয়া কথা হ'ব নোৱাৰে। এইটো কোনো বেয়া কথা হ'ব নোৱাৰে। আচলতে স্থান, মান, পাত্ৰ, কাল এইবিলাক চাই লৈ পিনে বোলে ফটো উঠিবলৈ, ফটো মাৰিব লাগে তেনেকৈ বুলি কৈছে। আচলতে বৰ্তমান আমি যুগৰ যি যুগ, সেই যুগত আমি মিলি পৰিব লাগিব। ঠিক আছে, আমি যুগৰ নিয়ম মতে চলিব লাগিব। আচলতে আজিকালি প্ৰত্যেকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, প্ৰত্যেকে ছ'চিয়েল মিডিয়া ইউজ কৰে, প্ৰত্যেকে ফটো এখন উঠে, প্ৰত্যেকে চেলফি এটা মাৰে। এইটোতো কি ডাঙৰ কথা? সেই বুলিয়ে কি জ্ঞানশ্ৰী বৰা বাইদেউ মানুহগৰাকী কি বেয়া হ'ব নেকি? ঠিক তেৰিকা, আপোনালোকৰ মানসিকতা এনেকুৱা। কিন্তু মই কেতিয়াও ক'ব নাযাওঁ জ্ঞানশ্ৰী বৰা বাইদেউৰ দৰে এগৰাকী সৎ সাহসিকতা নাৰী দ্বিতীয়গৰাকী নোলাবই নেকি, মই ইমানখিনিয়ে ক'লোঁ। সঁচা মানে মই সঁচা কথা কৈছোঁ। হয়তো আপোনালোকৰ মনত মই এষাৰ কথা কোৱাৰ কাৰণে বেছি হ'ব পাৰে, কিন্তু মই সঁচা কথা কৈছোঁ, জ্ঞানশ্ৰী বৰা বাইদেউৰ দৰে এগৰাকী সৎ নাৰী নোলাবই। কাৰণ কেলৈ, ৰাইজৰ কাৰণে নিজৰ চাকৰি পৰ্যন্ত ত্যাগ দি গুচি আহিছে এনে এগৰাকী নাৰী হয়। এই নাৰীগৰাকীক আমি সন্মান দিবই লাগিব, এই নাৰীগৰাকীৰ কথা আমি ক'বই লাগিব। কিন্তু আপোনালোকে ওলোটাই বিপথে পৰিচালিত কৰি আছে, হাঁহি ফটো একপি মৰাৰ কাৰণে। ঠিক তেৰিকা, নাপায় এনেকুৱা কৰিবলৈ। আপুনি যদি জ্ঞানশ্ৰী বৰা বাইদেউৰ লগত একপি ফটো উঠে, জ্ঞানশ্ৰী বৰা বাইদেউ মুখত এটা মিচিকে হাঁহি মাৰে, এইটো কি হ'ল? কথা হ'ল নেকি? মানুহৰ জীৱনত দুখ থাকেই, মানুহৰ জীৱনত কিবাকিবি থাকে বুলিয়ে আপুনি এনি টাইম কান্দি কাটি দুখ মানে থাকিব নেকি?
আচলতে আপুনি যোনটো চৰিত্ৰ সঁচা চৰিত্ৰটো উদঙাই সঁচা চৰিত্ৰটো দেখাই দিয়াটোহে মেইন কথা। আচলতে জ্ঞানশ্ৰী বৰা বাইদেৱে কোনোবা অনুৰাগী এজনে যদি ফটো মাৰে নহয়, সেই অনুৰাগীজনক কেতিয়া দুখ মনেৰে ফটোকপি উঠি কেতিয়াও মনটো বেয়া লগাবলৈ চেষ্টা নকৰে। লাগিলে মনটো যিমানে বেয়া লাগি থাকক, কোনোবা এগৰাকীয়ে যদি ফটো মাৰে নহয় সকলোকে মুখখন এটা হাঁহি বিৰিঙাই ফটো মাৰিবলৈ চেষ্টা কৰে। ঠিক আছে, বাকী যে কি নহওক ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকৰ দৃষ্টিভংগীৰে কি আপোনালোকে কমেণ্ট কৰিব। মোৰ দৃষ্টিভংগীৰে মোৰ নিজৰ মনৰ কথাকেইটা ক'লোঁ। ইয়াত মোৰ নিজৰ মনৰ কথাকেইটা কৈছোঁ, বাকী একো বিতৰ্ক সৃষ্টি কৰিব নালাগে। মোৰ মনৰ কথাকেইটা কৈ এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। ধন্যবাদ।